নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মিথুন ৰাশি জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহৰ সম্পূৰ্ণ ৰাশিফল শিতানটো আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব চাকৰি আৰু ব্যৱসায়, ধন সম্পত্তি, প্ৰেম আৰু বৈবাহিক জীৱন, স্বাস্থ্য, শিক্ষা আৰু ভ্ৰমণ, আৰু লগতে মাহৰ শেষত বিশেষ আপোনালোকে কৰিব পাৰিব এই এটা প্ৰতিকাৰ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু শেষৰ প্ৰতিকাৰটো আপোনালোকে একেবাৰে শুনিবলৈ নাপাহৰিব। এই প্ৰতিকাৰটো শুনাৰ লগে লগে আপোনালোকৰ ঘৰত ধনৰ বৰষুণ হ'বলৈ ধৰিব বা ঘৰত ধনৰ পথ মুকলি হৈ পৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মিথুন ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ। এই ৰাশিৰ লোকসকল বহু বেছি বুদ্ধিমান, কথা বতৰাৰ প্ৰাকৈত আৰু বুদ্ধি আৰু যুক্তিত আগৰণুৱা বা আগ্ৰহী দেখিবলৈ পোৱা যায়। ফেব্ৰুৱাৰী মাহত এই ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বুধ আৰু শনিৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে, যাৰ ফলত জীৱনত কিছু গভীৰ পৰিৱৰ্তন আপোনালোকৰ আহিব পাৰে। ফেব্ৰুৱাৰী মাহৰ ফলাফল বুলি ক'বলৈ হ'লে ফেব্ৰুৱাৰী মাহত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ভাৱনা আৰু বাস্তৱৰ মাজত সম্পৰ্ক সন্নিৱিষ্ট হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। এই মাহত মন বেছি চিন্তাশীল হৈ পৰিব আপোনালোকৰ। পুৰণি ভুলবোৰ আপোনালোকে শিকাৰ শুভ সময় আহি পৰিব। নতুন সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে বুলিও ক'ব পৰা যায়। এই সময়খিনি আপোনালোকে যিমান পাৰে ধৈৰ্য ধৰিব আৰু সকলো কাম শিকিবলৈ আপোনালোকে চেষ্টা কৰিব। এই সময়খিনি আপোনালোকৰ কাৰণে সফলতাৰ দিশো লৈ আহিব, কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকৰ অলপ তাৰতম্য হোৱাৰ সম্ভাৱনা থাকি যাব পাৰে। চাকৰি আৰু ব্যৱসায় ক্ষেত্ৰত ক'বলৈ হ'লে চাকৰিয়ালসকলৰ কাৰণে কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব পাৰে। বচাই বচাই কিছুমান কথা ক'বলৈ চেষ্টা কৰিব বা সামাজিক ক্ষেত্ৰত বা চাকৰিয়ালসকলে বাছি বাছি কথা ক'বলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঊৰ্ধ্বতম বিষয়াৰ পৰা আপোনালোকে কিছু শুভ কাম পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মাহৰ দ্বিতীয় ভাগত আপোনালোকে নতুন কামত নিযুক্তি লাভ কৰিব পাৰিব বা নতুনকৈ কিবা এটা কামত আপোনালোকে যোগদান কৰিব পাৰিব। নতুন দায়িত্ব লাভৰো প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্য কৰি থকা লোকসকলৰ কাৰণে নতুন আপোনালোকে চুক্তি স্বাক্ষৰ কৰিবলগীয়া হ'ব পাৰে। ভালদৰে সেই চুক্তি ভাবি গুণি চাই চিতি পঢ়ি শুনি ল'বলৈ চেষ্টা কৰিব। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পিছত নতুন চুক্তি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। অনলাইনৰ লগত জড়িত বা মাৰ্কেটিঙৰ লগত জড়িত লোকসকলৰ কাৰণে এই ফেব্ৰুৱাৰী মাহটো অত্যন্ত লাভজনক বুলি ক'ব পৰা যায়। ঋণ লৈ ব্যৱসায় আৰম্ভ নকৰাটোৱেই আপোনালোকৰ কাৰণে এই মাহত শুভ বুলি ক'ব পাৰি। ধন সম্পত্তি আৰু আৰ্থিক অৱস্থাৰ কথা ক'বলৈ হ'লে এই ফেব্ৰুৱাৰী মাহত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আয়ৰ স্থিতি থাকিব, কিন্তু খৰচো আপোনালোকৰ কিছু ক্ষেত্ৰত বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বিশেষকৈ পৰিয়ালবৰ্গৰ কাৰণে আপোনালোকৰ খৰচ বৃদ্ধি পাব পাৰে, শিক্ষাৰ কাৰণে খৰচ বৃদ্ধি পাব পাৰে আৰু স্বাস্থ্যজনিত কিছুমান সমস্যাৰ কাৰণে খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। 15 তাৰিখৰ পিছত পুৰণি ধন ঘূৰাই পোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। কিবা আপোনালোকে যোৱা শ্বেয়াৰ মাৰ্কেটিং ৰিস্ক কিবা ক্ষেত্ৰত আপোনালোকে নোযোৱাটোৱেই মংগলময় বা এৰি চলিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰিব। প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত ক'বলৈ হ'লে প্ৰেমৰ কথা প্ৰথমতেই জানি লোৱা হওক। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। অহংকাৰ আপোনালোকে এৰি চলিব লাগিব। সৰু কথাত ডাঙৰ সিদ্ধান্ত আপোনালোকে কেতিয়াও নল'ব। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফাললৈ সম্পৰ্কত আপোনালোকৰ বুজাবুজি বৃদ্ধি পাবলৈ ধৰিব, যদিও প্ৰেমৰ ক্ষেত্ৰত এই মাহটো ইমান ঠিক নহয় আপোনালোকৰ। সেইকাৰণে কিবা যদি আপোনালোকৰ তৰ্ক বিতৰ্ক লাগিও আছে তেনেহ'লে প্ৰেমৰ ক্ষেত্ৰত খুব সংযম হ'বলৈ চেষ্টা কৰিব। আপোনাৰ প্ৰেমত তৃতীয় পক্ষ যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। বৈবাহিক জীৱনৰ কথা ক'বলৈ হ'লে জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব আৰু তেওঁলোকৰ মনোভাৱৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্য যাতে অৱনতি নহয় বা তেওঁলোকৰ যাতে মানসিক চাপ বৃদ্ধি পাই আছেনে নাই তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰখাটো দৰকাৰ। সহানুভূতিতা দেখুৱাবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ সংসাৰত সুখ বেছিকৈ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। বাহিৰৰ মানুহৰ কথাত সংসাৰত অশান্তি নলগাবলৈ আপোনালোকক আহ্বান জনাইছোঁ, কিন্তু কোনো বাহিৰৰ মানুহে আপোনালোকৰ সংসাৰত অশান্তি লগাবলৈ চেষ্টা কৰিব পাৰে। ইয়াৰ প্ৰতি বিশেষকৈ আপোনালোকে লক্ষ্য ৰাখিব লাগিব।
স্বাস্থ্যৰ কথা ক'বলৈ হ'লে এই মাহত মানসিক চাপ কিছু পৰিমাণে আপোনালোকৰ বৃদ্ধি পাব পাৰে। টোপনি কম হ'ব পাৰে। মূৰ বা স্নায়ু ক্ষেত্ৰত আপোনালোকৰ সমস্যাই দেখা দিব পাৰে। মোবাইল বা যিকোনো ক্ষেত্ৰৰ পৰা অকণমান দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। মোবাইল নাইবা টিভিৰ পৰা অলপ দূৰত্ব এই মাহত আপোনালোকে বজাই চলিব লাগিব। নিয়মিত খোৱা বোৱা কৰিব। খোৱা বোৱা যাতে সাল সলনি নহয় তাৰ প্ৰতিও অকণমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব। বিশেষকৈ বুধবাৰৰ দিনটো স্বাস্থ্যৰ বাবে সৰ্বশ্ৰেষ্ঠ বেয়া দিন বুলি মনা গৈছে। সেই গতিকে বুধবাৰৰ দিনটো স্বাস্থ্যৰ প্ৰতি বিশেষকৈ আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। শিক্ষা, পৰীক্ষা আৰু ভ্ৰমণৰ কথা আমি জানি লওঁ আহক। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰথম আমি শিক্ষাৰ কথা জানি লওঁ আহক। আপোনালোকৰ এই মাহত শিক্ষাত মনোযোগ কম হ'ব পাৰে, কিন্তু নিয়মিত পঢ়িলে ফলাফল আপোনালোকৰ নিশ্চিত দেখিবলৈ পোৱা যায়। ফেব্ৰুৱাৰী মাহত যদি কিবা প্ৰতিযোগিতামূলক পৰীক্ষা আছে বা কিবা পৰীক্ষাৰ কাৰণে বা কিবা চাকৰিৰ কাৰণে যদি পৰীক্ষা দিম বুলি ভাবিছে, তেনেহ'লে সেই পৰীক্ষাত ভাল ফলাফল আপোনালোকে দেখুৱাব পাৰিব। এতিয়া আমি জানো মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই ফেব্ৰুৱাৰী মাহত ভ্ৰমণ আছে নে নাই। চাকৰি বা শিক্ষাৰ কাৰণে আপোনালোকৰ প্ৰবল ভ্ৰমণৰ যুগ নামি আহিছে। দীঘলীয়া ভ্ৰমণৰ ফলত লাভজনক আপোনালোকে ফল লাভ কৰিব পাৰিব। গাড়ী চলাওঁতে কিন্তু অকণমান আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলিব। কিন্তু গাড়ীত আপোনালোকে উঠি গ'লে একো অসুবিধা নাই, কিন্তু নিজেই যদি আপোনালোকে গাড়ী চলায় তেনে ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন নিশ্চয় আপোনালোকে কৰি চলিব লাগিব। এতিয়া আমি জানি লওঁ আহক এই মাহৰ বিশেষ প্ৰতিকাৰটোৰ কথা। মিথুন ৰাশিৰ জাতক জাতিকাসকলে ফেব্ৰুৱাৰী মাহত এই এটা প্ৰতিকাৰ যদি কৰিব পাৰে বা এই এটা যদি কাম কৰে, তেনেহ'লে জীৱনৰ পৰা সকলো বাধা বিঘিনি দূৰ হৈ পৰিব। আহিবলগীয়া সকলো সমস্যা বাধা হৈ ৰৈ যাব। প্ৰতিদিনেই ৰাতিপুৱা আপোনালোকে সোনকালে উঠি গা ধুব। গা ধোৱাৰ পিছত আপোনালোকে সূৰ্যদেৱক পানী অৰ্পণ কৰিব আৰু আপোনালোকে যোনজন ভগৱানক মানে সেই ভগৱানৰ ওচৰত এগছি চাকি জ্বলাই এই এটা মন্ত্ৰ উচ্চাৰণ কৰিব। মন্ত্ৰটো হ'ল ওম বুদ্ধাই নমঃ। এই মন্ত্ৰটো 11 বাৰ আপোনালোকে জাপ কৰিব। বুধবাৰে সেউজীয়া বস্তু যদি আপোনালোকে দান দিব পাৰে তেনেহ'লে অত্যন্ত শুভ প্ৰভাৱ পৰিব। গাই বা গৰুক আপোনালোকে ধনযোগ বৃদ্ধি কৰিব। ইয়াৰ উপৰিও গাই বা গৰুক যদি আপোনালোকে আহাৰ খুৱাব পাৰে তেনেহ'লে আপোনালোকৰ ধনৰ যুগ আৰু অধিক উন্নত হৈ পৰিব বা আপোনালোকৰ ধন শক্তি শক্তিশালী হৈ পৰিব। এই উপায় কৰিলে সকলো বাধা আঁতৰিবলৈ ধৰিব। সৌভাগ্যতা আপোনালোকৰ জীৱনত বিৰাজ হ'বলৈ ধৰা দেখিবলৈ পোৱা যাব। আজিৰ ভিডিঅ'টোৰ সাৰাংশ বুলি ক'বলৈ হ'লে ফেব্ৰুৱাৰী মাহটোত মিথুন ৰাশিৰ জাতক জাতিসকলে ধৈৰ্য ধৰি বুদ্ধিৰে আৰু সংযমৰ পৰীক্ষা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। যিসকলে শান্তিত থাকিব তেওঁলোকে নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব। যিসকলে অশান্তি বা যিসকলৰ মন চঞ্চল হৈ থাকিব তেওঁলোকে বিপদত পৰাৰ প্ৰবল সম্ভাৱনা থাকিব। সেইকাৰণে ধৈৰ্য ধৰি বুদ্ধিমত্তা আৰু সংযম ধৰি আপোনালোকে চলিবলৈ চেষ্টা কৰিব। ভিডিঅ'টো যদি আপোনালোকৰ উপকাৰী যেন লাগিলে এই ভিডিঅ'টো সকলো মানুহৰ লগত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আমাক এটা লাইক কৰি আমাৰ মনোবল নিশ্চয় বঢ়াব আৰু কমেণ্টত লিখিব আপোনালোকে জয় বুদ্ধাই নমঃ।